পৰা বহুত বৰষুণ পৰি আছে নগাঁৱত। আপোনাৰ বৰষুণৰ বিষয়ে কিবা ক'ব পাৰে? বৰষুণৰ ক'বলগীয়াটো নাই, যিহেতু আল্লাহ দিছে বৰষুণটো। মই কি এইটো ক'ম বাৰু আৰু এইটো হয়, কিন্তু আজি তথাপিও মানে আল্লাহ মানে দোৱা কৰোঁ বা প্ৰাৰ্থনা কৰোঁ যে অতি সোনকালে যাতে আল্লাহ মানে বতৰটো ভাল কৰি দিয়ে। এতিয়াতো বৰষুণ মানে এতিয়া আমাৰ গাঁৱৰ পিনে এতিয়া বড়ো ধানৰ খেতি চলি আছে, অলৰেডি মানুহৰ ধান পকি আছে, ধান চান ল'ব লাগে, বহুত প্ৰব্লেম হৈ আছে। এতিয়া আল্লাহ ৰহম কৰে। আৰু কি এইপিনেতো ক'ব, আপোনাৰ কাষ্টমাৰো নাই ন, কাষ্টমাৰ দোকান যিহেতু খালী। বতৰ বেয়া, কাষ্টমাৰ নাই, কি ক'ম আৰু। আৰু এতিয়া যিহেতু বৰষুণ তুফান দি আছে, আপোনালোকৰতো ধৰক ধান খেতিবিলাক বেয়া হৈ যাব ন? বেয়া হৈ যাব, ধান বেয়া হৈ যাব মানে ধান বহুত পৰি যাব। আপোনাৰ বৰষুণ মতে কি বেছিকৈ দিলে ধান আপোনাৰ মতে কি বৰষুণটো দিয়াটো ভাল হৈ আছে নে নাই বেয়া বেয়া, হৈছে? এতিয়া বেয়া হৈ আছে। আচ্ছা, ঠিক এতিয়া আছে। ধান কটাৰ সময় ন, এতিয়া ধান পকি আছে, এতিয়া ধান মানে কাটিব লাগে, ধান চান ঘৰত উঠাব লাগে, এতিয়া ৰ'দ লাগে আমাক, বৰষুণ দিলে অসুবিধা হয়। কিন্তু বৰষুণ আপোনাৰ এতিয়া হোৱা নাই। বৰষুণটো দেখি কেইদিনমান লাগি আছে যে কেইদিন দিব বৰষুণটো? বৰষুণটোতো কেইদিন মানে কি, মোৰ তাত লাগি আছে এতিয়াই ৰ'দ দিব লাগে, বৰষুণটো নালাগে। বৰষুণৰ বিষয়ে মই নকওঁ, যিহেতু বৰষুণ মোৰ নালাগে, বৰষুণৰ মই নকওঁ। মোৰ নালাগে মানে কি, বেলেগ মানুহৰ বৰষুণ নালাগে। এতিয়া আমাৰ নিজৰ বজাৰত বৰষুণ পৰিলে বহুত অসুবিধা। আচ্ছা দিয়ক, আপোনাৰ লগত ভাল লাগিছে ভিডিঅ' কথা পাতি। তো ভিডিঅ'টো চাব, ঠিক থেংক ইউ। আছে।